Hey guys, welcome back to my YouTube channel Con Vlogs. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। যোৱাকালি গৈছিলোঁ ৰাস চাবলৈ নলবাৰী বাটাচাৰ গুচি এনেকৈ গৈছিলোঁ আৰু যোৱাকালি মানে ষ্টাৰ্টিংখিনি কৰা নাছিলোঁ, আজি সেইভাৱে কৰি দিলোঁ। বৰ্তমান গৈ আছোঁ নামগাঁও বৰপেটাত নাম আছে। ভিডিঅ'টো চাই থাকক, ৰাসৰ পুৰা ভিউ পইণ্ট পাব ধুনীয়া ধুনীয়া। বৰ্তমান গাইছ নলবাৰী ৰাস গেটখনত জুবিনদাৰ ফটো দেখা পাব আপোনালোকে যদি আহে। ধুনীয়াকৈ গেটখন সজাইছে বাৰু। এইফালে এইবিলাকতো আছে এতিয়া খোজকাঢ়ি আছোঁ আৰু আমি আহিছোঁ। এইফালে কুলচ, বিষ্ণু, ধনঞ্জয়, ফুটুক আৰু মই বোলক এটা সোমাই যাওঁ কি আছে ৰাসত দেখুৱাম আপোনালোকক ইয়াৰ পৰিৱেশ। কুলজক আশীৰ্বাদ দি আছে আমাৰ। এইফালে আমি আৰু কৈ আছোঁ কুলজে আশীৰ্বাদ লৈ আহি পেলাক। আমাক বাৰু আশীৰ্বাদ নিদিলে আমি নৰখিলোঁ তাত। বৰ্তমান ৰাস্তাত যিমান মানুহ কমেই আছিল, যেতিয়া আগুৱাই আহিলোঁ তেতিয়া দেখিলোঁ মানুহ আৰু এই ভিৰৰ মাজত থিয়া দিলেই হৈ গ'ল, মানে অট'মেটিক যাই থাকিব ঠেলা হেঁচাত। ইমান বেছি মানুহৰ ভিৰ কি ক'ম আৰু এই ভিৰৰ মাজত আমিও আৰম্ভ কৰি দিলোঁ ঠেলা হেঁচাত বুলি যাবলৈ। আৰু কাষে দোকানবিলাক আছে এনেকৈ। আৰু আমি পোনপ্ৰথমে যাম মেইন মন্দিৰটোলৈকে, তাৰপিছত আৰু বাকীবিলাক চাম। নলবাৰীত গাইছ ব্ৰিজখন ধুনীয়াকৈ সজায়, লাইটিং ডিজাইনে কি চাওক না, কি ধুনীয়াকৈ সজাইছে। লাহে আগবাঢ়ি গৈ আছোঁ আৰু ভিৰৰ উৎপাতটো বাঢ়ি গৈ আছে কি ক'ম আৰু। এই ভিৰৰ মাজেৰে আমি আগবাঢ়ি আছোঁ দিয়ক আৰু। বলক এতিয়া ঠেলা হেঁচাৰ মাজেৰে ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কেনেকুৱা কি কৰিছে সেইবোৰ দেখুৱাম, আমিও চাম, আপোনালোকে চাব। আৰু সোমাই কিনে দেখা পাব মূৰ্তিবিলাক। এইফালে মূৰ্তিবিলাক চববিলাক আছে বাৰু। আৰু এইফালে গণেশৰ মন্দিৰ এইটো নতুনকৈ স্থাপন কৰিছে চাগে। গণেশ মূৰ্তিটো যিহেতু আছে তাত সেইবাবে কৈছোঁ বাৰু, ভালকৈ নাজানো। আৰু ৰাস চাবলৈ আহিছোঁ যদি সেৱাই নকৰোঁ তেনেকৈ হ'লে কেনেকৈ হ'ব। এই ভিৰৰ মাজত আমিও এতিয়া ঠেলা হেঁচা কৰি সেৱা তিয়াই ল'বলৈ আগবাঢ়ি গৈ আছোঁ। আৰু গাইছ কাষতে দেখা পাব এইপিনে গীটাৰৰ সৈতে জুবিনদাৰ মূৰ্তি এটা সাজি থৈছে, বহুত বেছি ধুনীয়া। আৰু গীটাৰটো মানে ইমান বেছি ওখকৈ বনাইছে, বঢ়িয়া। আৰু মঞ্চত বৰ্তমান ডান্স চলি আছে, চাব পাৰে যদি চাই, আৰু নাচালে স্কিপ কৰি দিলে হ'ল। আহি গাইছ নলবাৰী ৰাসৰ এটা বিশেষ বেলেগ বস্তু দেখা পালোঁহে। এইফালে পুতলাৰ দ্বাৰা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ সকলো পৰিৱেশৰ মানে দেখুৱাই আছে। অকণমান আৰু ইয়াতে বহি চালোঁ। যদি আপোনালোকে দেখি পোৱা নাই কেতিয়াও তেন্তেহ'লে দেখা পাব ইয়াত নলবাৰীত আহিলে। আমি যোনদিনা গ'লোঁ সিদিনা বাৰু আছিলে, পিছত যদি নাথাকে সেইটো আৰু আপোনালোকৰ ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিব। বাকী আমি দেখা পালোঁ, অকণমান আপোনালোকক দেখুৱালোঁ, চাওক না এবাৰ কি ধুনীয়াকৈ কৈ আছে কাহিনীবিলাক আৰু এনেদৰে দেখুৱাই আছে। অলপ সময় তাত চাই কিনে ওলাই আহিলোঁ। সেইফালে আছে নলবাৰী ৰাসৰ টিকটৰ উপহাৰবিলাক, যোনে কাটিছে সেইসকলৰ বাৰু কাৰ কাপালত আছে বাৰু নাজানো আৰু। এতিয়া আৰু আমি মেলালৈকে ওলাই যাম, আপোনালোকক অকণমান দেখুৱাম। বাকী গাইছ এবাৰ আপোনালোকে হাল্লাটো শুনিব নেকি, মানে কেনেকুৱা হাল্লা হৈ আছে। মই বৰ্তমান যিহেতু ঘৰত বহি এইটো ভইচ অভাৰ কৰি আছোঁ, এবাৰ আপোনালোকক হাল্লা শুনাই দি আছোঁ। ইমান বেছি হাল্লা কি ক'ম আৰু। আৰু এইপিনে জুবিনদাৰ কিছুমান কেছেটবিলাক ধুনীয়াকৈ ইয়াত ৰাখি থৈ দিছে। যিসকলে জুবিনদাৰ কেছেটবোৰ দেখা পোৱা নাছিল বা দেখা নাই তেখেতসকলে বাৰু চাব পাৰিব। সকলোৱে বাৰু ইয়াতে আহি চাব এবাৰ জুবিনদাই কিমান কেছেট বনাইছিল, এবাৰ চাব ইয়াত আহি। আৰু এইফালে ৰামধেতুত ব্যৱহাৰ কৰা বান্দৰসকলে ব্যৱহাৰ কৰা শিলৰ টুকুৰাও দেখা পাব, য'ত পানীত ভাহি থাকে। এইবিলাক সচৰাচৰ দেখা পোৱা নাযায়, ইয়াতে আহিলে সকলো দেখা পাব। আৰু এইখন এতিয়া ব্ৰিজৰ পৰিৱেশ চাওক। আৰু মেইন আমি এতিয়া গৈ আছোঁ মেলালৈকে। মানুহ চাওক গাইজ, ইমান বেছি মানুহ, ঠেলা হেঁচা নহয়নো কি হ'ব। আমি বৰ্তমান ব্ৰিজৰ ওপৰত আছোঁ, ব্ৰিজৰ ওপৰৰ পৰা তললৈকে নামি যাম মেলালৈকে।
নলবাৰীৰ পৰা ওলালোঁ আৰু ইয়াৰ পৰা হয়তো বৰমাত সোমাম নহয়বা পাটাচাৰকুছি সোমাম এই দুয়োটাৰ পৰা এক জেগাত সোমাম আৰু এতিয়া অকণমান মানুহ এনেকুৱা অকণমান পাতলা পাতলা হৈ আছে আৰু বাকী চাই আছে কিন্তু ঘৰত ৰিটাৰ্ণ যোৱা মানুহ বেছি আছে বৰ্তমান বৰমা পৰিৱেশ অকণমান এনেকুৱা দেখাব অলপ ভিতৰলৈ সোমাই যাওঁ পুলচ পুৰা আগে বনোৱা সম্পূৰ্ণ শাকৰ টাইপ বাঁহেৰে বনোৱা এখন শাকৌ লাইটিং চাইটিং দি ধুনীয়া ভৰি তুলিছে মূৰ্তিবিলাক এয়া গোটেইকেইজন ইয়াত প্ৰথমবাৰৰ বাবে ৰাস চাইছোঁ ভাল লগা বস্তু গাইছ জুবিন দাস ষ্টেজ প্ৰগ্ৰামটো বনাই দিছে আৰু ইপিনে আছে বৃন্দাবন আৰু অকণমান ওচৰত যাই কিনে দেখুৱাই আছোঁ বনাত কিন্তু বহুত বেছি গন্ধ তাত ওপৰলৈ উঠি আহিছোঁ ইয়াৰ অকণমান পৰিৱেশ দেখুৱাম তাৰপিছত পাটাচাৰকুছিলৈকে স্বৰ্গত যাত্ৰা আৰু ধুনীয়াকৈ বনাইছে মানে মাটি চাটিগিলা পুৰণা সেইফালে কচু গছ দেখা পাব কিবা এটা বেলেগ নেচাৰেল টাইপত বনাই দিছে এইফালে আছে মহাদেৱ অকণমান কিছু ভাল লগা কৰিছে বাৰু আহি গাইছে এটা বস্তু দেখা পালোঁ শ্মশান শ্মশানৰো দেখুৱাইছে এইখন অৰিজিনেল শ্মশান চাগে আহোঁতে চেৰকি তেৰকিবিলাক বন্ধ কৰি দিলে বাকী এইফালে এপাক সোমাম খেলা চাওক গাইছ খেলা এইখন পুৰা খেলাৰ মেলা আপোনালোকে হয়তো দেখা পোৱা নাছিল আমিও ফাৰ্ষ্ট দেখছোঁ আজি খেলাৰ মেলা কণী নহ'লে মুৰ্গী গাইছ মানুহ চাওক না খেলাৰ মেলাত লাইফত কেতিয়াও দেখা নোপোৱা বস্তু দেখা পালোঁ বৰ্তমানত ইয়াত কেৱল মুৰ্গী কণী আৰু মাছৰ খেলা গাইছে আৰু ইয়াত মানুহ চাওক না কিমান বেছি মানুহ বহুত বেছি ভাল লাগিল ফাৰ্ষ্ট টাইম দেখিলোঁ বাৰু ইয়াত মেলা চালোঁ আপোনালোকক দেখালোঁ খেলাৰ মেলা মুৰ্গী আৰু অনলি ডিমা বেলেগ একো নাই আৰু মাছ আছে সেইকাৰণে কেইজনে আমাৰ মহিৰা বাখা লৈছে প্লাছ আমাৰ এয়া বাছি দিয়া মানুহ এইজন পাটাচাৰকুছি বৰ্তমান পাটাচাৰকুছিত সোমাইছোঁ ভাত চাত খাই কিনে ইয়াৰ অকণমান পৰিৱেশ চাম বলক গাইছ ভিতৰলৈ প্ৰৱেশ কৰোঁ এতিয়া মানুহটো সেৰেঙা বৰ্তমান যিহেতু ৰাতি হৈছে বহুত যিয়ে নহওক সেইখিনি ভাল লাগিছে গাইছ আমি আহোঁতে প্ৰগ্ৰেমে চেছ হৈ গ'ল চেছ গাইছ প্ৰগ্ৰেম নহ'লেও গাইছ ফটো উঠা প্লেচটো মজা বনাইছে চাব পাৰে অকণমান মঞ্চৰ সন্মুখতে গাইছে ইয়াত মূৰ্তিবিলাক আছে তাত ইয়াতো আছে বাকী এইফালে প্ৰগ্ৰেম চলি আছিল বৰ্তমান যিহেতু শেষ ইয়াৰে নদীটো বিচাৰিছোঁ নদীটোৰ কাষতে কিবা কিবি মানে কৰা আছে সেইবিলাক আমি চাম এতিয়া সকলোৱে পুৰা নদীটো বিচাৰিছোঁ কোনফালে সেইফালে জুবিন দা বৰ্তমান গাইছ মানুহ চানুহ নাই ধুনীয়াকৈ চাব পাৰি নলবাৰীত যিমান বেছি মানুহ ভিৰ সিমান এটা চাবৰ বাবে সিমান এটা নাপায় কিন্তু পাটাচাৰকুছি আৰু বৰমাত একদম শান্তিমতে চাব পাৰিছোঁ সেইবিলাক চাওক কি ধুনীয়াকৈ বনাইছে গাইছ সঁচাই ধুনীয়া ভিউ বনাই দিছে চাওক না এবাৰ আমি দেৰিকৈ আহাই আমি শান্তিমতে ধুনীয়াকৈ চাব পাৰিছোঁ সোনকালে আহিলেতো ধুনীয়াৰ মানুহ হৈ থাকিলে আৰু তলেদি নদী ধুনীয়াকৈ বৈ গৈ আছে পানী চাওক বহুত বেছি ভাল লাগিছে এবাৰ চাওক না এইফালে তলেদি নদী বৈ আছে এনেকৈ কৰিলে ভাল লাগে এইফালে দেখা পাব আপোনালোকে মহাদেৱ শ্ৰীকৃষ্ণ এটা আঙুলিত দি দাঙি দিয়া ধুনীয়া এটা বিউটিফুল পইণ্ট ধুনীয়া ভিউ পইণ্ট বনাই দিছে আৰু সৌফালেও কিবা কিবি লাইটিং ডেক'ৰেশ্যন কৰি দিছে বাৰু মানুহ যোৱা বা নোযোৱা সেইপিনে যোৱা নাই বাৰু কিবা ভাল লাগিছে নদীটোৰ মাজেৰে যিটো উমানন্দ মন্দিৰ বনাইছে ধুনীয়া চিষ্টেমত বনাইছে দেই গাইছ বঢ়িয়া হৈছে এইফালে হৰিণাৰ লাইটিং ডিজাইন দি দিছে সেইফালে দি দিছে কিবা কিবিও কৰি দিছে আৰু আপোনালোকে পাটাচাৰকুছিত অহা নাই যদি তেন্তে আহি চাব খুব বেছি ধুনীয়া বনাইছে ইয়াত বাকী সিহঁতে উঠি গ'লে
এটা ধুনীয়া ফটো উঠা প্লেচ বনাইছে তাত ফটোৰ কেইটামান উঠি লওঁ তাৰপিছত আৰু ধুনীয়াকৈ যাম কম মানুহ থাকিলে ইয়ে ভাল গাইছ চব পিনে ফ্ৰী হৈ চাব পাৰিব আমি গাইছ মানে নলবাৰীৰ পৰা বৰমাত সোমালোঁ বৰমাৰ পৰা পাঠাচাৰ গুচি পাঠশালাত নোসোমাওঁ বাৰু পাঠশালাত আমি আহি থাকিব আৰু পাঠশালাখন ওচৰে আমাৰ নিজৰ টাইপৰে কিন্তু বৰ্তমান ইয়াৰ পৰা ডাইৰেক্ট আমি চিধা যাম ঘৰ কাৰণ 12টা বাজি গুচি গৈছে এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু ঘৰলৈকে যাম ইয়াৰে চাওক ইয়াৰ পৰিৱেশ নদীটোৰ এই পিনেদি গুচি আহিলে আপোনালোকে এইবাৰ মূৰ্তিবোৰ দেখা পাব আহিব পাঠাচাৰ গুচি আহিব বৰমাত যাব বৰমা আমি ফাৰ্ষ্ট টাইম গৈছিলোঁ এইবাৰৰ বাবে এইফালে তুতু নাচাওঁ দিয়ক তেনেহ'লে আৰু গাইছ তেনেহ'লে আপোনালোকক বাই বাই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাৰণ 1K হ'বলৈ হ'ব আৰু যদি আপোনালোকক ছাপোৰ্ট কৰে তেতিয়ালৈকে বাই বাই